চলে ঘট কসবির আরে মনুষ্য ভাগে যাই অতি দ্রুততর কত ক্ষণে কইলা গোয়া জন সমাগম হরে রাম হরি পূজা সর্বজন মাতৃ ব্রত ভঙ্গর বাবে লাগে মনুষ্য এজন অতীত তালিকে মনুষ্যর খনিত প্রাণে ব্রত ভঙ্গ হয় ইতে ইতে রীতি রাক্ষর অসমর্থ মহৎ অদত শক্তি শক্তির পরিচয়টি আনি দিম মনুষ্য এজন কেনি যাও কোন দিকে গলে হব মোর উদ্দেশ্য পূরণ কিন্তু কিন্তু কাম্যকত আছে যত প্রজাগণ সকলোতো মৃত্যু মোৰ মৃত্যুৰ খনিত অসম্ভৱ অসম্ভৱ কেতিয়াও কৰিব নোৱাৰো মই অন্যহাতে মাতৃৰ আদেশ অতি নিৰ্মম মনুষ্যৰ খনিত পাৰে ব্রত ভঙ্গর ঘোষণা ইতে ঘোর অনিয়ম রক্ষা সমাচার ময়ূ ময়ূ রক্ষার সন্তান নহয় 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 হত্যা রক্ষা আৰু হত্যা মানৱৰ খনিত প্ৰবাহিত বীর সন্তান মই পূজনীয় বৃত্তি মোৰ থাকিলেহেঁতেন যদি সম্মুখে আমাৰ নিশ্চয় প্ৰতিহত কৰিলেহেঁতেন এনে নিষ্ঠুৰ কৰ্মকে কিন্তু হতভগীয়া এই ঘাতুক গছৰ কপালত লিখা নাই সেই সুখ বিধিয়ে কদাপি সঁচা কথা মাতৃৰ আদেশ পালন মোৰ জীৱনৰ পথ মাতৃ নকৰিবা চিন্তা যত্ন কৰিবে মনুষ্যৰ সন্ধানে হেৰিৰ পুত্ৰ কোন তুমি অবরুদ্ধ কৰিছা গতি মোৰ ইমানটো সাহস নাজানালে ঘাতুক কথাৰ গতি অৱৰোধ কৰিলে পৰিণাম হ'ব পাৰে কিমান ভীষণ ৰবা বীৰ পুত্ৰ দুৰন্ত গতিৰে কিবা উদ্দেশ্যেৰে কৰিছা যাত্ৰা পাৰোনে জানিব মাতৃব্ৰত ভংগৰ বাবে লাগে মনুষ্য এজন মাতৃব্ৰত ভংগৰ বাবে অন্বেষণ কৰিম মনুষ্য এজন সন্মুখে পালো তোমাকেই নি অৰ্পণ কৰিম মাতৃৰ চৰণত কিন্তু এই যে অসম্ভৱ বীৰ পুত্ৰ ভক্ষ আমি কোনোজনৰে আমি অক্ষয় অবয় অক্ষয় অবয় আহি উঠে শুনি তোমাৰ বাতুল বচন অক্ষয় অবয়
সকলোবোৰ হাবধূলি খাতে এই ঘটক গছৰ হাততে হিৰিম্ব নন্দন ঘটক গছময় বৃত্তি মোৰ দ্বিতীয় পাণ্ডৱ ভুজাবলৈ আছে মোৰ সহস্ৰ হস্তীৰ বল মায়া মায়া মায়াৰ চালনাৰে বন্দী কৰি মুহূৰ্ততে লৈ যাম মাতৃৰ সমীপে কি ভয়ঙ্কর দেখো মুখে আমার হে প্রভু আত্ম অহংকারত মত্ত হই অজ্ঞানকৃত ভাবে না জানি নিশিনি করিল অনেক দুঃখ ক্ষমা করা প্রভু ক্ষমা করা হে প্রভু ত্যাগ করি এই রক্তরূপ হাইমরূপে দেখা দিয়া সমুখে আমার নমো নমো জনার্দন ও গতির গতি তোমার চরণে করু সহস্র প্ৰণতি সহস্র সহস্র দুখ কৰিলো না জানি ভক্ত বুলি উদ্ধাৰ কৰা কৰিছো প্ৰণতি প্ৰভু প্রভু ঘটোৎকচ প্রভু প্রিয় ভক্ত মোর প্রভু দোষ নাই সমনি তোমার প্রভু বিচাৰিছিলা তুমিও দৰ্শন আমাৰ প্রভু সেয়েহে তোমাৰ ইচ্ছা আজি আমি কৰিলো পূৰণ যোৱা হে ভক্ত মোৰ খোৱাকৈ কৰ্তব্যত হে প্রভু পিতৃ তব সকলোৰে মংগল নে প্রভু বৎস পিতৃ চরণ দর্শনৰ অভাৱে দুখিত মুখ কৰিছে হততে বৎস ঘটোৎকচ প্রভু ভাতৃ সংঘৰ্ষত ভীষণ পৰিণতিত ৰাজ্য ভ্ৰষ্ট হৈ শৰণ্যত কৰিছে নিবা পাণ্ডৱসকল প্রভু অৱশ্যে সেই দুখৰ অৱসান হ'ব প্ৰভু। অচিৰ কালতে চিন্তা নকৰিবা প্ৰভু। যথা সময়ত সাক্ষাৎ হ'ব পিতৃয়ে তোমাৰ এতিয়া আমি বিদায় কৰো ভাল প্রভু পিতা 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 মোৰ বৃক্ষধৰ পিতা মোৰ বৃক্ষধৰ পিতা 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 ব্রহ্মদ ব্রহ্মণি আরে সঙ্গে সদে মধ্যম পুত্র নাম দিন মণি আরে সঙ্গে সদে মধ্যম পুত্র নাম দিন মণি আরে মতে আইদা গোয়া অভার ভিতর
তোমালোক কি কৰিছাই বনৰ মাজত? ব্ৰাহ্মণ পৰিয়াল আমি আহিছো সুদূৰত থকা সখাৰ গৃহলৈ। অবোধ ব্ৰাহ্মণ, নাজানানে আজি এই শেষ দিন হ'ব তহঁতৰ ধৰাৰ মধ্যত? ভয় নকৰিবা, ভীতিগ্ৰস্ত নহবা কোনোজন, কিন্তু তোমালোকৰ ভিতৰতে এজনৰ মৃত্যু অৱশ্যে হ'ব। সত্য কথা, হিড়িম্ব নন্দন ঘটুকময় মাতৃ হিড়িম্বই কৰিছে অপেক্ষা গতিৰৰ মাজে। ব্ৰত ভংগৰ বাবে লাগে মনুষ্য এজন। সাক্ষাততে পালো তোমালোকক। কোৱা, ছয় কোনজন যাব মোৰ লগত মাতৃৰ পূজা উপাচাৰ হৈ? নে বল প্ৰয়োগৰ হ'ব প্ৰয়োজন? হে বীৰ শ্ৰেষ্ঠ, আয়ুষ আজি মোৰ অস্তমিত ৰবি। প্ৰয়োজন সাৰ্থক হৈছে মোৰ জন্ম মনুষ্যৰ। আছে তিনি পুত্ৰ পত্নী মোৰ এই সংসাৰতে। সংসাৰৰ সমস্ত দায়িত্ব সিহঁতেই কৰিব পালন। নকৰি অপেক্ষা লৈ যোৱা মোক তব মাতৃৰ সমীপে। স্বামী, আপোনাৰ মুখতে তেনে কথা বিন্দু নাপায়। আমাৰ সংসাৰ যাত্ৰাৰ আপুনি গুৰিয়াল স্বৰূপ। তিনি পুত্ৰ যদিও বা বৃদ্ধবান, আমাৰ মাজতে বয়সত নবীনহঁত হোৱা নাই স্বাৱলম্বী এজন পামুলি। আৰু মই অতি সামান্য। নাই প্ৰিয়ে, মই নহ'লেও সংসাৰৰ যাত্ৰা চলিব সুচাৰুৰূপে। পিতৃৰ মাতৃৰ উভয়ে দায়িত্ব সম্পাদন কৰি চলাব পাৰিব আপুনি সংসাৰ সমুদ্ৰ। লৈ যোৱা মোক তব মাতৃৰ সমীপে। পিতৃ আৰু মাতৃ পৰমৰ উভয়জনে পূজ্য মোৰ উপাস্য দেৱতা। যি পিতৃ মাতৃয়ে ক্লেশ সহ্য কৰি সন্তানক প্ৰতিপালন কৰে, তেনে পিতৃ মাতৃ গুৰুক মোৰ মৃত্যুল অতল গ্ৰহলৈ নিক্ষেপ কৰে। কেনেকৈ আনন্দ মনেৰে যাই থাকিম মই এই সংসাৰত? মোকে লৈ যাওক আপোনাৰ মাতৃৰ সমীপে। সঁচাই ভয়ংকৰ বেদনাদায়ক পৰিস্থিতিটো। আত্মীয় বিচ্ছেদ নোৱাৰে সহিব কেবে সহজ ভাৱেৰে। জন্মদিন অৱধি মৃত্যু চিৰন্তন এই সংসাৰত। পৃথিৱীত জন্মগ্ৰহণ কৰা সকলো প্ৰাণীয়ে অৱশেষে কৰে মৃত্যুকালিংকন। তথাপিতো মৃত্যু কাম্য নহয় কাৰণে তাতে অকাল মৃত্যুৰ বেদনা। তথাপিতো চাই থাকিব লাগিব মই পুত্তলিকা হ'ব। মাতৃৰ আদেশ পালন জীৱনৰ ব্ৰত। মাতৃৰ আজ্ঞাশীৰ ভাজ্য কৰি শব্দ ৰূপত ৰাখিব লাগিব। দয়া, মমতা, করুণা।
অন্তর আমার মাতৃর পূজার উপাসার ভাবে করিতাম কর্তব্য রূপায়ণ। মাতৃর সন্তুষ্টির ভাবে স্থির 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 একে মধ্যম মধ্যম বলে করে আত্মনা এই যে করুণ আত্মনা নহয় কিন্তু কণ্ঠ এয়া আত্মীয় জন নে ৰাক্ষসৰ মায়া কোন তোমালোক কিয় মধ্যম মধ্যম বুলি কৰিছে আত্মনাথ উদাত্ত কণ্ঠেৰে কোন তুমি করা নাই আহ্বান তোমাকে আমার মধ্যম পুত্র এয়া দিনমণি যাব লাগে আমার মাজর এজন এও মাতৃব্রত ভঙ্গ ভোজনের হেতু মধ্যম পুত্র আমার অমান্য করি বসন যাব খুঁজে ব্রত ভঙ্গ ভোজনের হেতু মই মধ্যম মধ্যম বলি কৰিছো উচ্চাৰণ। কি আচৰিত ব্ৰতভংগৰ বাবে মনুষ্য বলিদান কি আচৰিত মাতৃ তোমাৰ বীৰবল জীৱ শ্ৰেষ্ঠ মানৱী মানৱক ভক্ষণ কৰি ব্ৰতভংগ কৰিব আচৰিত কি ধাতুৰে গ্ৰহত হ'ব মাতৃৰ প্ৰাণ বীৰবল নকৰিব চিন্তা নোৱাৰে কৰিব ক্ষতি মোক সেই ৰাক্ষসীয়ে হে নিজবৰ যাওক সকলোটি গন্তব্য পথত বলা বীৰ পুত্ৰ লৈ বলা মোক তোমাৰ মাতৃৰ সমীপে ভগবানে তোমাকে খোদায় মঙ্গল করকে ঈশ্বর থাকিব সদা তোমার সঙ্গত ঈশ্বর থাকিব সদা তোমার সঙ্গত। মাতৃ
মাতৃ বাচ্চা লোৱা লোৱা মাতৃ তোমাৰ উপাচাৰিত হ'ব স্বামী স্ক্রিয়া শিরস বন্দে পাতো মাং স্বামী পাতো মাং স্বামী মে প্রাণনাদুনি স্বামী স্ক্রিয়া হৃদয় বসে ইমান দিন হ'ল এৰি থৈ যোৱা এবাৰো মনত নপৰিল তোমাৰ আমালৈ পতি পুত্ৰ ত্যাগ কৰি গুচি গলা কাব্যকৰ বুকুত হিৰিম্বাই জীৱনত কাৰোবাক হেৰুৱাইছো কাৰোবাক কৰিছো ত্যাগ আৰু ভাবিছো তুমিও ভাবিলা আমাৰ মৃত্যু কৰ্তব্যৰ তাৰণা ধীৰিম্বা কৰ্তব্যক দুখাই দি সকলো পাহৰিবা তুমি পত্নী পুত্ৰ নিষ্পত্নীয়ে স্বামীৰ বাবে লোৱা সেন্দুৰীখিনি ধীৰিম্বা আজি তোমাৰ কেনে ব্যৱহাৰ এয়া বাচ্চা মাতৃ বাচ্চা কোনেও অ' জন্মদিন অৱধি বাচ্চা সাক্ষাৎ লাভৰ সুযোগ নোপোৱা পিতৃ পিতৃ আজি সন্মুখে আমাৰ বাচ্চা এয়া যে পিতৃ তোৰ এয়া যে পিতৃ তোৰ সন্মুখে আমাৰ পিতৃ মোৰ ধন্য প্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ সাৰ্থক হৈছে আজি পিতা পুত্ৰ পিতা পিতা পুত্ৰ আত্মঅহংকাৰত মত্ত হৈ নাজানি নিচিনি সামান্য মনুষ্যৰ দৰে ব্যৱহাৰ কৰি নিজকে অপৰাধী যেন লাগিছে মনত তুমি স্ৰষ্টা তুমি দ্ৰষ্টা তোমাৰ কৃপা ধন্য হৈ পদযাত্ৰা কৰিছো এই সংসাৰত সামান্য মনুষ্যৰ দৰে জ্ঞান কৰি তোক লগালো মই তোমাৰ ওচৰত ক্ষমা কৰা পিতা ক্ষমা কৰা পুত্ৰ খতুৰ কচ পিতা নকৰিবা চিন্তা বিন্দু মানুহ পিতা দৈব্যিক
বন্ধন ইটো পিতা ঘটনাৰ পাকচক্ৰ পিতা নিয়ন্ত্ৰণ হয় জন্তীৰ ইচ্ছা পিতা তোমাৰ মোৰ এই মিলন পিতা দৈবিক বন্ধন পিতা হিড়িম্বা স্বামী আজি কেনে আচৰণ পূৰ্বতে লগ পাওঁতে প্ৰতিশ্ৰুতি দিছিলা তুমি বিষত জীৱ তুমি ৰাক্ষস আচাৰ কেনে গ'ল সেই নীতি সংযম ন্যায় মমতা কৰুণাৰে সংসাৰ যাত্ৰাত হৈছিলা নিমগ্ন কেনে গ'ল সেই নীতি সকলোটি ধূলিসাৎ কৰি কালৰ অতল গহ্বৰে স্বামী হিংসা দুখে জীৱনৰ কাম্য আমাৰ হিড়িম্বা সত্য হিংসা বিসৰ্জিত বহু পূৰ্বতে হিড়িম্বা আপোনাৰ সাক্ষাতে আজি কৰিছো প্ৰতিজ্ঞা হিড়িম্বা ব্ৰত ভংগৰ ব্যৱস্থা আজি খন্তে দিলো বিসৰ্জন এটি কৈ নিৰীক্ষজনক নকৰো হত্যা কৰিলো মই সত্য অংগীকাৰ ধন্য ধন্য মাতৃ বাচ্চা হৰিতম প্ৰতিজ্ঞা মহান বাচ্চা ধন্য হল আজি মই ধন্য হল মোৰ পিতৃ দেৱতা বাচ্চা পিতৃদেৱ পুত্ৰ পিতৃদেৱ মাতৃ বাচ্চা বলা বলা পিতৃদেৱ যাওঁ যাওঁ আমি কুটিৰৰ অভ্যন্তৰলৈ পুত্ৰ ঘটোৎকচ পিতা নাযাওঁ মই অভ্যন্তৰলৈ পিতা স্বকৰ্তব্য পালনৰ হেতু যাব লাগিব মই ভাতৃৰ সমীপে পিতা পুত্ৰ স্বামী অতদিনান্ততে লভিছো সাক্ষাৎ স্বামী কদাপি নোৱাৰিম জনাব বিধি আপোনাক থাকিব লাগিব আজি আমাৰ সন্তানে নোৱাৰিম ৰাখিব তোমাৰ বচন স্বামী হিড়িম্বা নহয়তো অপেক্ষাৰ সময় ভাতৃগণ সহ ধ্ৰুৱতনয়া ৰৈ আছে সৌ সুদূৰত যাব লাগিব মই ভাতৃৰ সমীপে বনবাসী জীৱন কি এতিয়াও শেষ হোৱা নাই হৈছিল হিড়িম্বা স্বামী বহু পূৰ্বেই হৈছিল ইন্দ্ৰপ্ৰস্থ নগৰে আছিলো আমি অমীয়া শকত ৰাজ্য ধন ঐশ্বৰ্য সম্ভাৰে পৰিপুষ্ট হৈ স্বামী কিন্তু 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 কালৰ কুটিল চক্ৰত পাশা খেলে বন্দী হৈ হেৰুৱালো পুনৰ ৰাজ্য ধন ঐশ্বৰ্য সম্ভাৰ স্বামী হিড়িম্বা 12 বছৰ বনবাস এবছৰ অজ্ঞাতবাস এই যে কৰ্তব্য আমাৰ হিড়িম্বা অজ্ঞাতবাস সমাগত প্ৰায় এনে অৱস্থাত দেখে যদি কোনোজনে আমাক হিড়িম্বা পুনৰ হ'ব 12 বছৰ বনবাস এই যে বচন আমাৰ ৰাজত্বৰ ভীষণ চিন্তাত দ্ৰৱীভূত হৈ পাহৰি গৈছিলা পত্নী পুত্ৰ সমস্তজনক অৱশেষে মিলন হৈছে সম্ভৱ দয়ৰ বলত মিলনৰ মধুৰ বেলাত কদাপি নোৱাৰিম জনাব বিদায় আপোনাক উপায় নাই হিড়িম্বা উপায় নাই নিজ কৰ্তব্য পালনৰ হেতু যাবই লাগিব মোক বিদায় দিয়া অতি ৰংগ মনেৰে বাছা আই যোৱা হিড়িম্বা বিদায় দিয়া প্ৰিয়া নকৰা কন্দন প্ৰতিশ্ৰুতি
হিড়িম্বা ঘটোৎকচ প্ৰভু তোমালোকৰ কাৰুণ্য ভৰা বিদায়খনত খন্তেক সকাহৰ বাবে আহিছোঁ আমি নিজেই চিন্তা নকৰিবা ভীমসেনৰ বাবে তেওঁলোকৰ দুখৰ অৱসান দিৱস সমাগত প্ৰায় অৱশ্যে ইয়াৰ বাবে সূত্ৰপাত হ'ব এক ভীষণ সমৰ তব পুত্ৰ ঘটোৎকচ সেই সমৰত পাণ্ডৱৰ পক্ষলৈ কৰিব সময় ইয়াৰ যোগেদি সাধিত হ'ব আমাৰ এক উদ্দেশ্য মহান সাৰ্থক সাৰ্থক হ'ল আজি জীৱন আমাৰ হিড়িম্বা প্ৰভু দিছো আশীৰ্বাদ যুগে যুগে প্ৰদীপ্ত হৈ থকা কাম্যক নন্দিনীৰ ৰূপে এই ধৰাৰ মাধ্যত কৰিছো ঘোষণা জয় কাম্যক নন্দিনীৰ জয় 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 শ্ৰীকৃষ্ণ জয় জয় শ্ৰীকৃষ্ণ জয় জয় শ্ৰীকৃষ্ণ জয় 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 আহা আহা জগত গুৰুক প্ৰদক্ষিণ কৰি সাৰ্থক কৰোঁ আমাৰ জীৱন জয় প্ৰভু শ্ৰীকৃষ্ণ জয় প্ৰভু শ্ৰীকৃষ্ণ জয় প্ৰভু শ্ৰীকৃষ্ণ জয়